নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কাৰণ আজি কথাবোৰে আপোনালোকৰ ভাগ্য, ধন আৰু জীৱন এই তিনিটা সলনি কৰি পেলাব পাৰে। শাস্ত্ৰ আৰু বিশ্বাস অনুসৰি কিছুমান মানুহৰ ঘৰত মা লক্ষ্মী সদায় বাস কৰে আৰু কিছুমানৰ ঘৰত যিমান কষ্ট কৰিলেও ধন টিকি ৰাখিব নোৱাৰে। এই কাৰণটো কিয় হয় আপোনালোকে জানেনে? কাৰণ মা লক্ষ্মী কেৱল পূজা পাতলতেই সন্তুষ্ট নহয়, মানুহৰ আচৰণতহে মা লক্ষ্মীয়ে ঘৰত আহি বাস কৰে। আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানিম মা লক্ষ্মীৰ কৃপা পোৱা মানুহৰ 6টা বিশেষ আচৰণৰ কথা। যদি এই আচৰণবোৰ আপোনালোকৰ জীৱনত আনিব পাৰে তেনেহ'লে ধন আহি আপোনালোকৰ ঘৰত নিজেই বাস হ'ব আৰু মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি আপোনালোকে কিবা বুজি নাপায় নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। 1 নম্বৰটো, শাস্ত্ৰত কোৱা হৈছে যে যি ঘৰ পৰিষ্কাৰ হয় সেই ঘৰতহে মা লক্ষ্মী স্থায়ীভাৱে বাস কৰে। দেৱী লক্ষ্মী এনেকুৱা জেগাত কেতিয়াও বাস নকৰে যি জেগা লেতেৰা হৈ থাকে বা যি জেগা দুৰ্গন্ধময় হৈ থাকে। বিশেষকৈ আপোনালোকৰ পেচাবদাৰ, পাকঘৰ আৰু পূজাঘৰ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। এইকেইটা বিশেষকৈ যদি পৰিষ্কাৰ কৰি নাৰাখে তেনেহ'লে আপোনালোকৰ ঘৰত কেতিয়াও মা লক্ষ্মী আহি বাস নকৰিব। আপোনালোকে যিমানেই পূজা পাতল নকৰক কিয় কেতিয়াও মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব নোৱাৰিব। ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থ হানি হ'বলৈ ধৰিব, সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত দুখ দুৰ্ভাগ্য নামি আহিবলৈ ধৰিব আৰু শত্ৰুৰ পৰাক্ৰমো আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। সেইকাৰণে পেচাবঘৰ, পাকঘৰ আৰু পূজাঘৰ সদায় আমি পৰিষ্কাৰ কৰি ৰাখিব লাগে। এই 3টা বস্তু যদি আমি পৰিষ্কাৰ কৰি সদায় ৰাখোঁ তেনেহ'লে সাক্ষাৎ মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আমাৰ ওপৰত পৰিব। যিমানেই মানুহে ৰাতিপুৱা উঠি পূজা পাতল নকৰক কিয় কিন্তু এইকেইটা যদি আপোনালোকে পৰিষ্কাৰ নকৰে তেনেহ'লে শুভ প্ৰভাৱ আপোনালোকৰ ওপৰত নপৰিব। যিসকল মানুহে পুৱাই উঠি ঘৰ সাৰে, ঘৰৰ পৰা জাবৰ বাহিৰ কৰে তেওঁলোকে অজানিতে মা লক্ষ্মীক আমন্ত্ৰণ জনায়। মনত ৰাখিব, পুৱাৰ সময়ত মা লক্ষ্মী ঘৰলৈ আগমনৰ সময়। এই সময় যদি আপোনালোকে মা লক্ষ্মীক সন্তুষ্ট কৰি ঘৰলৈ আগমন কৰাই আনিব পাৰে তেনেহ'লে গোটেই জীৱন আপোনালোকৰ সুখময় হৈ পৰিব। ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব, জীৱনত সৌভাগ্যতা নামি আহিবলৈ ধৰিব আৰু কৰ্মক্ষেত্ৰত আপোনালোকৰ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। 2 নম্বৰটো, লক্ষ্মী দেৱী মানেই হ'ল ধন। যি মানুহে ধনক অপমান কৰে, যি মানুহে ধনক সন্মান নকৰে সেই ঘৰত মা লক্ষ্মীকো অপমান কৰাটো বুজায়। আৰু যি মানুহৰ ঘৰত মা লক্ষ্মীক অপমান কৰে সেই ঘৰত কেতিয়াও শুভ শক্তিয়ে ঠাই নলয়। যদি আপোনালোকে মাটিত পৰি যোৱা টকা উঠাবলৈ এলাহ কৰে, ধনৰ ওপৰত যদি আপোনালোকে ভৰি থয়, ধন যদি আপোনালোকে বা ধন থকা কিবা বস্তু যদি আপোনালোকে কোবাই বা লাঠিৰে যদি কোবাই বা ধন যদি অযথা আপোনালোকে খৰচ কৰে তেনেহ'লে কেতিয়াও আপোনালোকৰ ঘৰত মা লক্ষ্মী নাহিব আৰু মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকে কেতিয়াও লাভ কৰিব নোৱাৰিব। এইকেইটা কাম কৰিলে মা লক্ষ্মীক অপমান কৰাটো বুজায়। এইবোৰ সৰু সৰু কথা যেন লাগিলেও এইবোৰেই মা লক্ষ্মীয়ে আপোনাৰ ওপৰত পৰীক্ষা লৈ চায়। যদি এই 4টা কাম আপোনালোকে কৰি আছে তেনেহ'লে আজিয়ে এই অভ্যাসটো ত্যাগ কৰাটো উচিত আৰু সদায় ধনক সন্মান কৰিব। অবান্তিক খৰচৰ প্ৰতি ৰোধ কৰিবলৈ চেষ্টা কৰিব। ধনৰ ওপৰত কেতিয়াও হাত ভৰি লগোৱাটো উচিত নহয় আৰু মাটিত পৰি যোৱা পইচা আপোনালোকে উঠোৱাৰ পিছত মা লক্ষ্মীৰ নাম স্মৰণ কৰি তাৰ পিছতহে আপোনালোকে সেই পইচাটো উঠাব আৰু লগতে আপোনালোকে নিজৰ পইচা থোৱাৰ জেগাত ৰাখিব। এনে কৰিলে আপোনালোকৰ অত্যন্ত শুভ হ'ব আৰু মা লক্ষ্মী সন্তুষ্ট হৈ পৰিব আপোনালোকৰ ওপৰত। যিসকল মানুহে ধনক সন্মান দিয়ে ধনেই তেওঁলোকক সন্মান দিবলৈ লয়। 3 নম্বৰটো, আপুনি জানেনে পুৱাৰ প্ৰথম শব্দৰেই মানুহৰ ভাগ্য নিৰ্ধাৰণ কৰে। যিসকল মানুহে পুৱাই উঠি ভগৱানক স্মৰণ কৰে বা ভগৱানৰ ওচৰত নিজকে অৰ্পণ কৰে তেওঁলোকৰ ঘৰত সদায় মা লক্ষ্মীয়ে বাস কৰে। ইয়াৰ উপৰিও সদায় যদি সূৰ্যদেৱক পানী অৰ্পণ কৰা হয় তেনেহ'লে আপোনালোকৰ ঘৰত থকা সকলো নিগেটিভ শক্তি দূৰ হৈ পৰিব, ঘৰত পজিটিভ শক্তি বৃদ্ধি পাবলৈ ধৰিব, ঋণাত্মক শক্তি আপোনালোকৰ ঘৰৰ পৰা নোহোৱা হৈ পৰিব। ৰাতিপুৱা উঠাৰ পিছতেই সদায় শুভ কথা ক'ব লাগে। কেতিয়াও কাকো গালি গালাজ পাৰিব নালাগে, কাকো বেয়াকৈ ক'ব নালাগে বা টানকৈ কোৱাটো উচিত নহয়। লাগিলে আপোনালোকৰ ঘৰৰ মানুহেই হওক বা ঘৰৰ বাহিৰৰ মানুহেই হওক কেতিয়াও টানকৈ নক'ব। শুভ কথা ক'বলৈ চেষ্টা কৰিব আৰু ৰাতিপুৱাৰ সময়ত হাঁহিবলৈ অকণমান আপোনালোকে
চেষ্টা কৰিব আৰু কাৰোবাক আপোনালোকে যদি ধন্যবাদ দিব লগা আছে তেওঁলোকক ধন্যবাদ দিবলৈ চেষ্টা কৰিব এনেবোৰ কাৰণত মা লক্ষ্মী সাক্ষাৎ সন্তুষ্ট হৈ পৰে আৰু সাক্ষাৎ আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰে এনে মানুহৰ ঘৰত নিগেটিভ শক্তিয়ে কেতিয়াও ঠাই ল'ব নোৱাৰে কিন্তু ৰাতিপুৱা উঠিয়ে যদি গালি গালাজ আৰম্ভ কৰে বা কাৰোবাৰ সৈতে তৰ্ক বিতৰ্ক বা হাই কাজিয়া কৰে তেনেহ'লে সেই ঘৰত মা লক্ষ্মী কেতিয়াও নাহে যিমানেই পূজা পাতল নকৰক কিয় কেতিয়াও আপোনালোকৰ ঘৰত ধন টিকি নাথাকিব কেনিবা নহয় কেনিবা আপোনালোকৰ অৰ্থ খৰচ হৈ থাকিব 4 নম্বৰটো মা লক্ষ্মীয়ে লোভীয়া মানুহৰ লগত কেতিয়াও নাথাকে কিন্তু সহানুভূতিতা মানুহৰ লগত মা লক্ষ্মী থাকে আৰু মা লক্ষ্মীয়ে এই মানুহ নিজেই বিচাৰি ফুৰে দুখীয়া মানুহক আপোনালোকে ভোজন কৰাবলৈ চেষ্টা কৰিব সদায় ভোজন কৰাব নোৱাৰিলেও সাধ্য অনুসাৰি মাহত এদিন হ'লেও কোনো ভোকাতুৰ মানুহক আপোনালোকে ভোজন কৰাবলৈ চেষ্টা কৰিব দুখীয়া মানুহক সহায় কৰিবলৈ আপোনালোকে যিমান পাৰে চেষ্টা কৰিব টকা পইচাই সহায় কৰিব পাৰিব নাইবা আপোনালোকে খুৱাই বোৱাইও তেওঁলোকক সহায় সহযোগিতা কৰিব পাৰিব ইয়াৰ উপৰিও সাধ্য অনুসাৰি আপোনালোকে দান দক্ষিণা কৰিব পাৰে কোনো দৰিদ্ৰ মানুহক সাধ্য অনুসাৰি দান দক্ষিণা কৰিব নাইবা কোনো নামঘৰ বা মন্দিৰতো আপোনালোকে নিজৰ সাধ্য অনুসাৰি দান দক্ষিণা কৰিব লাগে এনেবোৰ কৰাটো মা লক্ষ্মীয়ে বহু বেছি ভাল পায় যদি আপুনি দৈনন্দিনভাৱে দান দক্ষিণা কৰে তেনেহ'লে মা লক্ষ্মী সাক্ষাৎ আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব আৰু আপোনালোকৰ ওপৰত পৰম আশীৰ্বাদ দেখুৱাব যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব কৰ্মক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত ধন জমা হ'বলৈ ধৰিব এইবোৰে ধন কেতিয়াও নকমায় বৰঞ্চ ধনৰ পথ মুকলিহে কৰোৱায় শাস্ত্ৰত কোৱা হৈছে যে দান কৰিলে ধন নাহে বুলি ভয় নকৰিবা দান নকৰিলেহে ধন যাব 5 নম্বৰটো খং হিংসা আৰু অহংকাৰ একেবাৰে নকৰিব এইবোৰ মা লক্ষ্মীৰ আটাইতকৈ ডাঙৰ শত্ৰু বুলি মনা গৈছে যি মানুহে বেছিকৈ বা অতিপাত খং কৰে বা কাৰোবাক হিংসা কৰে বা অহংকাৰ কৰে তেওঁলোকৰ ঘৰত কেতিয়াও মা লক্ষ্মীয়ে বাস নকৰে প্ৰথম অৱস্থাত তেওঁলোকৰ খুব ভাল দিন দেখিলেও পিছলৈ তেওঁলোকৰ দিন লাহে লাহে বেয়া হৈ আহিবলৈ ধৰা দেখিবলৈ পোৱা যায় যিসকল মানুহে ধৈৰ্য ধৰি সকলো কাম কৰে কিবা বিপদ আহিলেও তেওঁলোকে ধৈৰ্য ধৰি ৰাখিব পাৰে তেওঁলোকৰ লগত সদায় মা লক্ষ্মী থকা দেখিবলৈ পোৱা যায় যিসকল মানুহে নিজৰ কামক বিশ্বাস কৰে বেলেগৰ কামৰ প্ৰতি চকু নিদি নিজৰ কামত একাধিৰে লাগি থাকিব পাৰে তেওঁলোকৰ ওপৰত মা লক্ষ্মীৰ বিশেষ কৃপা দৃষ্টি দেখিবলৈ পোৱা যায় আনৰ উন্নতি দেখি ঈৰ্ষা নকৰা লোকসকলৰ ওপৰত মা লক্ষ্মীৰ বিশেষ কৃপা থাকে সেই গতিকে কোৱা হৈছে যে নিজৰ কৰ্মত বিশ্বাস ৰাখিব লাগে আৰু নিজৰ কৰ্মত মন দিব লাগে আনৰ উন্নতি দেখি জ্বলাটো উচিত নহয় বুলি মনা কৰা হৈছে বা শাস্ত্ৰৰ অনুসৰি তেওঁলোকে ভাগ্য ধীৰে ধীৰে খুলিবলৈ আৰম্ভ কৰিব 6 নম্বৰটো সন্ধ্যাৰ সময়টো মা লক্ষ্মীৰ বিশ্ৰামৰ সময় এই সময়তে আপোনালোকে সন্ধ্যাৰ সময়ত ঘৰত এগছি চাকি জ্বলাব লাগে তুলসী গছত বা পূজা ঘৰত আপোনালোকে প্ৰণাম কৰাটো অত্যন্ত দৰকাৰ ঘৰ কেতিয়াও এই সময়ত আন্ধাৰ কৰি ৰাখিব নালাগে এই সময়ত যদি এই তিনিটা কাম আপোনালোকে কৰে তেনেহ'লে মা লক্ষ্মীৰ সাক্ষাৎ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব যদি বা যিসকল লোকে সন্ধ্যাৰ সময়ত ঘৰত এগছি চাকি নজ্বলাই তুলসীৰ গুৰিতেই হওক বা পূজা স্থানতেই হওক যদি ধূপ ধূনা নজ্বলাই তেওঁলোকৰ ঘৰত কেতিয়াও মা লক্ষ্মী প্ৰৱেশ নকৰে বিশেষকৈ সন্ধ্যাৰ সময়ত যদি ঘৰখন একেবাৰে আন্ধাৰ কৰি ৰাখে তেনেহ'লে আপোনালোকৰ ঘৰলৈ মা লক্ষ্মী প্ৰৱেশ কৰিও ঘৰৰ পৰা বাহিৰ হৈ যাব যাৰ ফলত আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতাই দেখা দিবলৈ ধৰিব সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত দুৰ্ভাগ্য নামি আহিবলৈ ধৰিব যিসকল লোকে সন্ধ্যাৰ সময়ত এগছি চাকি জ্বলাই তুলসী গছ বা পূজা ঘৰত প্ৰণাম কৰে আৰু ঘৰখন আন্ধাৰ কৰি নাৰাখে তেওঁলোকৰ ঘৰত ধন শান্তি আৰু সৌভাগ্যতা বিৰাজ হ'বলৈ ধৰে এটা সৰু চাকি বন্তিয়ে আপোনালোকৰ সকলো সমস্যা অন্ত কৰি পেলাব পাৰে সেই গতিকে এই কথাটোৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব বন্ধু বান্ধৱীসকল মা লক্ষ্মীৰ কৃপা কেৱল পূজা পাতলতেই নহয় আপোনাৰ দৈনন্দিন কৰা আচৰণতো মা লক্ষ্মীৰ কৃপা লুকাই থাকে যদি আপুনি এই 6টা আচৰণ আজিৰ পৰাই নিজৰ জীৱনত আৰম্ভ কৰে তেনেহ'লে বিশ্বাস কৰক আপোনালোকৰ ঘৰত ধন ৰবলৈ ধৰিব আৰু হঠাৎ ধনৰ আগমন হ'বলৈ ধৰিব যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে নিশ্চয় লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী